সোনম ৱাংচুকৰ অহিংস আন্দোলনৰ সমৰ্থনত কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ মমশিখা প্ৰজ্বলন লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকৰ অহিংস আৰু গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি সদৌখন ছাত্ৰ সন্থাৰ আহ্বানত সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই এক মমশিখা প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে এই কাৰ্যসূচীত বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আৰু সদস্যসকলে অংশগ্ৰহণ কৰি আন্দোলনৰ প্ৰতি সংহতি প্ৰকাশ কৰে এই সন্দৰ্ভত বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদকজনে কয় যে এই সমগ্ৰ বিষয়টো গণতান্ত্ৰিক আৰু আলোচনাৰ জৰিয়তে সমাধান হোৱাটো প্ৰয়োজন তেওঁ কেন্দ্ৰীয় চৰকাৰক সোনম ৱাংচুকৰ দাবীসমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰি আলোচনাৰ মাধ্যমেৰে এক ইতিবাচক সমাধান উলিয়াবলৈ আহ্বান জনায় ছাত্ৰ সন্থাৰ মতে গণতন্ত্ৰত মত প্ৰকাশৰ অধিকাৰ সুৰক্ষিত থাকিব লাগে আৰু যিকোনো সমস্যাৰ সমাধান শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে সম্ভৱ হয় আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে প্ৰত্যেকখন জিলা ছাত্ৰ সন্থাত আমি এক মমশিখা কাৰ্যসূচী হাতত লৈছো মমশিখা কাৰ্যসূচী হাতত লোৱা আমাৰ এটাই উদ্দেশ্য যে সোনম ৱাংচু যি যন্তৰ মন্তৰত আমাৰ ছাত্ৰ ছাত্ৰী হৈ মাত মাতি আছিলে আমাৰ শিক্ষাৰ হৈ মাত মাতি আছিলে সেই সোনম ৱাংচুক পুলিচে অপব্যৱহাৰ কৰি তাৰ পৰা উঠাই লৈ যোৱা আমাৰ পৰিলক্ষিত হৈছে আৰু সেই দেখি আজি আমি সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থায়ো মমশিখা কাৰ্যসূচী হাতত লৈছো আৰু সেই মমশিখা কাৰ্যসূচীৰ দ্বাৰা আমি কেন্দ্ৰীয় চৰকাৰলৈ এটাই কথা ক'ব খোজো যে অতি সোনকালে যিমান পাৰে অতি সোনকালে আলোচনাৰ মাধ্যমেৰে ইয়াৰ উত্তৰ ওলাব বুলি আমি আশা কৰিছো ধন্যবাদ আপোনাৰ অঞ্চলৰ যিকোনো খবৰ পাবলৈ চাই থাকক পাব্লিক টিভি অসম